গাইজ ভিডিঅ'বিলাক নেদাৰ কাৰণ হৈছে এটা তাৰমানে লোক এৰি নেদাৰ কাৰণ তাৰমানে উতেৰ হৈছে একদম বেমাৰত ধৰি থাকিব নোৱাৰা হৈছে মাথাৰ বিষ একেবাৰে মাথা জানো ভাঙিয়ে পেলাওঁ সেনেকুৱা হৈছে মাতটোত চাই গমেই পাইছে কিজানি বেমাৰ একেবাৰে এইগিলাখান নানানটা ভিত্তি বেমাৰ আগত ধৰিছে এই বেমাৰ বুলি ক'লেও আৰু কি গিলা চৰ্দি জ্বৰ এইগিলা কাহ চাহ এইগিলাখান ঠাণ্ডা দিন পৰছে না গাইছ আৰু ঠাণ্ডাৰ দিন আকৌ মই আকৌ থামা গা ধুই থাকোঁ ঠাণ্ডা পানী মটৰৰ পানী খপাই দি সেইকাৰণে শান্তি নাহা হৈছে একেবাৰে বেমাৰ চেমাৰ একেবাৰে কাৰো গাতে জানো নহয় মই সেইটোৱে কামনা কৰোঁ। নমস্কাৰ দৰ্শকসকল ছোট ছোট অফিচিয়েলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহিছোঁ এটা নতুন ভিডিঅ'লৈ আৰু ইয়াৰ আগতে কি ক'লোঁ সুধিছে নহয় মোৰ একদম বেমাৰ হৈ আছে মাতটোত চাই গমেই পাইছে আপোনালোকে সেইকাৰণে ভিডিঅ'বোৰ এডিট কৰিব থৈ দিছিলোঁ আৰু থৈ দিওঁতে আৰু বেছি হয় যি কি নহওক আজি আৰু ঘৰটোৰ ভিডিঅ'লৈ আহিলোঁ ইয়াত এইফালে দৰ্জাখন খুলিলোঁ এইফালে ধুনীয়াকৈ মন্দিৰৰ পাতি দিছে আৰু পাপাই এনেই আৰু এটা চাকি যাইছিল আৰু ফটো শিৱ পাৰি ইফালে শিৱলিংগ গণেশ বাবাৰ মূৰ্তি আৰু ইফালে মিক্সি টিভি আৰু এখন পঢ়া টেবুল ইয়াতে আমাৰ চুনুকো বান্ধৰ এইফালে চৌকেছ এইফালে চুনু চাইকেল এইখন আৰু এই দুখন হৈছে লোহাৰ বিচনা কি ধুনীয়াকৈ পাৰি থৈ দিছে মাহঁতে তাৰমানে সদায় বিচনাবিলাক ঘূৰাই থাকে মোক এইগিলাখান গোটা কাম কৰিব দিছে তাৰপিছত এইবোৰ ইয়াতে আকৌ চাউল আৰু কাপোৰ কানি নুকোলা হৈ তাতে থৈ দিছোঁ আৰু এইফালে এখন পাপাৰ বিচনা আৰু এইফালে আলগাখন জাপিলোঁ ধুনীয়াকৈ আৰু এইফালে আকৌ চুনু বাইদেউকে ইয়াত ধুনীয়াকৈ পুৰি বনাই আছে মানে হেৰি ৰুটি আৰু শুকান ৰুটি মোৰ কাৰণে পুৰি বনাব দিছে সিহঁতৰ কাৰণে ৰুটি বনাই আছে আৰু এইফালে গধূলি খালোঁ বাদাম আৰু ঘৰটোত বহুত বস্তু নধৰা হৈ আছিল আৰু মায়ে দুখন কাঠৰ বিচনা ডাঙৰ ভাঙিছে তাৰপিছত ড্ৰেছিং ভাঙিছে চোফা ভাঙিছে সেইবোৰ থাকিলেতো আৰু ঘৰটোত সোমাবই নোৱাৰা হ'ল হয় তাৰপিছত এয়া এতিয়া ধুনীয়াকৈ বাদাম খাই আছোঁ পাপাই আনি দিছিল তাৰপিছত এয়া মই এনেই এটা কিবা ভিডিঅ' বনাই আছোঁ মাইক মই এনেকৈ জোকাই থাকোঁ মায়ে অকণমান ভিডিঅ' কৰি থৈছোঁ সেইকাৰণে মই এনেকৈ দিছোঁ তাৰপিছত মই ভাবিছোঁ আৰু টৰ্চ জ্বলাইছিলোঁ তাৰপিছত ভিডিঅ'টো চাওঁতেহে এয়া তাৰপিছত এয়া দেখিছেনে বাকলতে গ'ল ইমান সোপা বাকল ওলাইছে তাৰপিছত এয়া মা আকৌ এইটো মাও খাইছে চুনুৱে নাখালে মা আৰু মই খালোঁ তাৰপিছত এইফালে আকৌ চুনুৱে দেখিছেনে বহুত ভাল বুলি ভাবে নহয় আপোনালোকে এয়া মই ঘুমাই থাকোঁ তাই মোক মাৰি আছে আৰু এইফালে মায়ে মানে ভিডিঅ' কৰিছে পাপাৰ পিছফালৰ পৰা এতিয়া খাই আছে তাৰপিছত সেইকাৰণে হাঁহিছে আৰু তাৰপিছত এয়া আকৌ মাংস লৈ আহিলে মা আৰু চুনু যাই এইফালে চকত এয়া একদম ধুনীয়া বুঢ়া ব্ৰইলাৰ আৰু ইফালে কেৰাহী পাতি দিলে এইফালে দালি হৈ গ'ল দালিত আলু দিছে আৰু এইফালে পিঁয়াজ জলকীয়া দিছে আৰু এইফালে মাংসখিনি আৰু ইয়াত কেৰাহীত এইবাৰ দিব তেল ইয়াত তেল দিলে তাৰপিছত এয়া তেলখিনি গৰম হোৱাৰ পিছত দিলে পাঁচফোৰণ এয়া পাঁচফোৰণ দি উঠি আকৌ নাচি আছে মই বোলো মোৰো নাচোঁ ত চুনু বাইদেউক আকৌ মৰিটোত দিল তাই শুই আছে তাৰপিছত এয়া মই নাচিছোঁ এইগিলা যি কি নক আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আকৌ মাৰি দিলে অলপমান কি দিছে আপোনালোকে কমেণ্ট কৰি দিবচোন মই নকওঁ বাৰু তাৰপিছত এয়া দিলে পিঁয়াজ জলকীয়া তাৰপিছত এতিয়া আৰু অলপ আছে পিঁয়াজ এইখিনিও দি দিলে গোটেইখিনি তাৰপিছত এতিয়া ধুনীয়াকৈ লাৰিব এয়া লাৰি আছে ধুনীয়াকৈ দালিৰ কোৰাছখনেৰে দিলে আৰু বাকীকেইখনো আছে আকৌ বেলেগ এখন কোৰাছ লগাব পিছত তাৰপিছত এয়া হালধি দিলে নিমখ দিলে এইবাৰ আকৌ ধুনীয়াকৈ লাৰিছে পিঁয়াজখিনি মজি যোৱাৰ পিছত মাংসখিনি দিব আৰু মাক দেখাই দিছোঁ মায়ে কৈছে মই সদায় ভিডিঅ'ত উঠিয়ে থাকোঁ আৰু কি উঠিম তাৰপিছত মই হ'লেও তাৰ মই কৈ থাকা ভিডিঅ'বিলাক চাই পেলাই পিছত সেইকাৰণে তাৰপিছত মাংস ঢালি দিলে তাৰপিছত এয়া দালিৰ পৰা আলু দি দিলে তাৰপিছত এয়া মাংস একদম ভাজা হৈছে আৰু এয়া ধুনীয়াকৈ ভাজা হোৱাৰ পিছত অলপ পিছত আৰু অলপ ভাজা হোৱাৰ পিছত দিম আৰু সেইখিনি আৰু এয়া দেখিছেনে মাংস আৰু মায়ে কিমান তেল দিয়ে চাওকচোন এইবিলাক তেল হৈ গৈছে সেইকাৰণে গেষ্টিক তাৰপিছত এয়া মাংসখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত এতিয়া আলুখিনি ভাঙি দিব এয়া আকৌ বেলেগ কোৰাছ ল'লে এয়া মায়ে কোৰাছেৰে ভাঙি দিয়ে নহ'লে বোলে আলা লাগে খাব গেলি এয়া কোৰাছেৰে আলুখিনি ভাঙি দিয়ে আলুখিনিও লাৰি দিছে তাৰপিছত আমাৰ ভাতৰ কাঁহী ৰেডি হৈ গ'ল এইফালে এয়া মই আকৌ অলপমান খাই চালোঁ 2 পিচ এনে তাৰপিছত আৰু এয়া এতিয়া ভাত খাব ৰেডি হৈ গ'ল এইফালে মোৰ মাংস এইখিনি এয়া প্লেট এখনত লৈ লৈছোঁ পূৰা ভৰ্তিকৈ আৰু এইফালে দালি মই দালিটো নাখাওঁ হ'লে ইহঁতে খাব মাহঁতে আৰু এইফালে অলপ পিঁয়াজ লৈছোঁ নিমখ লৈছোঁ এইফালে চুনু আকৌ ৰখি আছে আনাই নাই তাৰপিছত আকৌ নেক্সট দিনা ৰাতি কি খাই আপোনালোক দেখাই আছোঁ মই ইয়াৰ নেক্সট দিনা ৰাতি গধূলি জুই পুৰি আছোঁ এয়া ঠাণ্ডাতে এয়া মায়ে কৈ আছে জুই পুৰিলে গাবিলাক ওলাই তাৰপিছত আকৌ মই কৈছোঁ এয়া গাইছ পাপাই পকেট মাৰি চুনুই বেটি ভিডিঅ' কৰি থকা তাক দিলে ভালেই পাইছে একা কৰি থাকোঁতে চুনুৱে কৈছে গাইছ ইমান চুৱেটাৰ সোপা আছে হাতী নিপিন্ধে মোক কৈছে আকৌ মই আয়ো এইগিলা আচুচি গাইছ তাৰপিছত আকৌ এইফালে আকৌ মামা আহিল মামাই লৈ আহিলে ইয়াত
চিপছ আমাৰ কাৰণে চয়া ষ্টিক আৰু এইফালে মিক্সাৰ একদম ভাজি আৰু মিক্সাৰ চানা ভজাটো তাৰপিছত মই একো মিক্স কৰি হ'লে বনালোঁ মামা গ'লে মাক ভিডিঅ' কৰিব পাহৰিলোঁ একদম চাহ এটা ধুনীয়া তেনেকৈ বনালে আৰু তাৰপিছত আকৌ জুইবোৰ অৰ্থাৎ ভিডিঅ' কৰিব পাহৰিলোঁ আৰু এইফালে আকৌ মাংস বনালে সেইবোৰ ভিডিঅ' দিয়া নহ'লে বহুত দীঘল হৈ যায় মোৰ এডিট কৰিব ইচ্ছা নহয় বেমাৰ হৈ আছে বাইদেউ অলপ চটগিলা কৰি থাকে দেখি মই এনেকৈ দি থ'লোঁ তাৰপিছত এইফালে নেমুৰ টেঙা পিঁয়াজ আকৌ এইফালে নিমখ আছে আৰু এইফালে মাংস হৈ গ'ল আৰু এইটো লেগ পিচ মোৰ তাৰপিছত মাংস কিটচুনে কালাৰ আহিছে মোৰ তাৰমানে পানী লগা কাৰণে অলপমান জোল কৰিব দিছোঁ সেইকাৰণে অন্যদিনাটো নবনাই আপোনালোকে দেখাই পাই গ্ৰেভি কৰি থৈ দিয়ে আৰু জোলখিনি খালোঁ ইমান জ্বলা হৈছে গাইছ ক'লোঁ একেবাৰে আৰু এইফালে ভাত খালোঁ সৰু হৈছে ইটো মোৰ লেগ পিচ আৰু এই ফটো এটা তুলি ল'লোঁ আৰু এইফালে পৰিলে বহুত গৰম হৈ আছে আৰু আপোনালোকক লগ পাম মই নেক্সট শ্বটত বাই বাই কমেডি ভিডিঅ' লাগে জল্দি কমেণ্ট কৰিব